জিএনআৰচি চিকিৎসালয় বিভাগৰ কনচালটেণ্ট। পোনপ্ৰথমে মই বঙাইগাঁও সমূহ সংবাদকৰ্মী আমাৰ এই দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী হিচাপে যিটো আমি সংবাদমেল আয়োজন কৰিছোঁ তালৈ আপোনালোকক বহুমূলীয়া সময় দি আমাৰ মাজত থকাৰ বাবে ধন্যবাদ জনাইছোঁ। জিএনআৰচি পৰিয়ালৰ তৰফৰ পৰা 2025 বৰ্ষৰ ডিচেম্বৰ মাহটো দুৰ্ঘটনা সজাগতা আৰু প্ৰতিৰোধ কাৰ্যসূচী হিচাপে আমি অসমৰ বিভিন্ন জিলাত সংবাদমেল আয়োজন কৰি ইয়াৰ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ল'বলগীয়া বিভিন্ন ব্যৱস্থা সজাগতাৰ বিষয়ে আমি জনসমাজৰ মাজত সজাগতা সৃষ্টিৰ কাৰণে প্ৰচাৰৰ কাৰণে নিয়মীয়াকৈ সংবাদমেল আয়োজন কৰিছোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে দুৰ্ঘটনাৰ ফলত প্ৰতি বছৰে অসম তথা ভাৰতবৰ্ষত বা সমগ্ৰ পৃথিৱীতে বহুতো লোকে মৃত্যুমুখত পৰে। এটা সমীক্ষা মতে আমাৰ ভাৰতবৰ্ষত প্ৰতি 1000জন ব্যক্তিৰ মৃত্যুৰ ফলত যিমান হয় তাৰ 29জন দুৰ্ঘটনাজনিত কাৰণত হয়। আৰু এই দুৰ্ঘটনা বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে। মূলতঃ ৰোড ট্ৰেফিক এক্সিডেণ্টটো আমাৰ আটাইতকৈ কমন। তাৰোপৰি অন্য ধৰণৰ বিভিন্ন দুৰ্ঘটনা যেনে সাধাৰণতে আমাৰ শিশু আৰু বয়সীয়া লোকসকলৰ মাজত দেখা যায়, যেনেকৈ মূৰত পৰি হয়, কেতিয়াবা খেলা ধূলাৰ কাৰণে বিভিন্ন ধৰণৰ দুৰ্ঘটনা হয়। যোনবোৰ আমাৰ কিছুমান বনোৱা কাম কৰা লোক থাকে, তেওঁলোকে ওখ বিল্ডিঙত কাম কৰি থাকে, তেওঁলোকে তাৰ পৰা কিন্তু যিখিনি সাৱধানতা ল'বলগীয়া হয় তেওঁলোকে সেইবিলাক নলয়, যাৰ ফলত তাৰ ওপৰৰ পৰা পৰি তেওঁলোকে বিভিন্ন ধৰণৰ দুৰ্ঘটনা মুখত পৰে আৰু দুৰ্ঘটনাৰ ফলতে বহুতো লোকে মৃত্যুৰ মুখত পৰাৰ উপৰিও বহুতো লোক চিৰজীৱনৰ কাৰণে ধুনীয়া হ'বলগীয়া হয়। আমাৰ ভাৰতবৰ্ষৰ প্ৰতি 1000জন লোকৰ ভিতৰত প্ৰায় 25জন লোকে হেড ইঞ্জুৰিত ভোগে নিজৰ জীৱনকালত, আৰু প্ৰতি বছৰে প্ৰায় 1.5 লক্ষ লোক দুৰ্ঘটনাজনিত কাৰণত ভাৰতত মৃত্যুমুখত পৰে। ভাৰতবৰ্ষত প্ৰতি 1.9 মিনিটত মানে প্ৰায় 2 মিনিটত এজন লোকৰ মৃত্যু হয় দুৰ্ঘটনাজনিত কাৰণত। গতিকে ইমান সঘনাই হৈ থকা দুৰ্ঘটনাৰ ফলত যিমানখিনি আমাৰ ক্ষয় ক্ষতি হয় তাৰ কাৰণে আমি সজাগ হোৱাৰ আৱশ্যক। মূলতঃ দুৰ্ঘটনা আমি দেখা পাওঁ বিভিন্ন ৰোড ট্ৰেফিক এক্সিডেণ্ট। ৰোড ট্ৰেফিক এক্সিডেণ্ট বিভিন্ন কাৰণত হয়। আটাইতকৈ কমন কাৰণটো হৈছে অভাৰ স্পীডিং। যিমান গতিত গাড়ী এখন চলাব লাগে বা বাইক চলাব লাগে তাতকৈ অধিক স্পীডত চলোৱাৰ কাৰণে সাধাৰণতে ৰোড ট্ৰেফিক এক্সিডেণ্টবিলাক হয়। তাৰোপৰি ড্ৰাইভিং ইন দ্য ৰং ছাইড, মানে ভুল দিশত গাড়ী চলোৱা, ড্ৰাংক এণ্ড ড্ৰাইভিং, মদ খাই বা অন্যান্য নিচাযুক্ত বস্তু সেৱন কৰি গাড়ী মটৰ চলোৱাৰ ফলত হয়। বহুতো লোকে মোবাইল ফোন ব্যৱহাৰ কৰি থাকে গাড়ী চলোৱাৰ সময়ত। আৰু আঘাত গুৰুতৰ বা মৃত্যুমুখত পৰা অন্য এটা কাৰণ হৈছে হেলমেট ব্যৱহাৰ নকৰা বা ছিট বেল্ট পৰিধান নকৰা। দুৰ্ঘটনাৰ ফলত যে অকল গাড়ী মটৰ চলোৱা বা বাইক চলোৱা লোকজনৰ মৃত্যু হয় তেনেকুৱা নহয়। যদিও বা টোটেল দুৰ্ঘটনাৰ প্ৰতিটো লোকৰ প্ৰায় 44% লোক টু হুইলাৰ চলাই থকা অৱস্থাত। তাৰ নেক্সটটো হৈছে পেডেষ্ট্ৰিয়ান মানে ৰাস্তাৰে খোজকাঢ়ি গৈ থকা লোকসকলৰ মাজত। তাৰে প্ৰায় 19% লোক দুৰ্ঘটনাগ্ৰস্ত লোক হ'ল ৰাস্তাৰে খোজকাঢ়ি গৈ থকা লোকসকল। আমি দেখোঁ যে যদিওবা আমি সাধাৰণতে গাড়ী মটৰ বা বাইক চলোৱা লোকজনক দোষী কওঁ, দেখা যায় যে বহুত ক্ষেত্ৰত আপোনালোকে নিজেও গম পাব, বহুতো লোকে ৰাস্তাত খোজকাঢ়ি গৈ থকা লোকসকলেও নীতি নিয়মবোৰ নামানে। তেওঁলোকে ৰাস্তা হঠাৎ ক্ৰছ কৰি দিয়ে, ট্ৰেফিক লাইটত ছিগনেল থকাৰ পিছতো গাড়ী চলি থকাৰ মাজেদি পাৰ হৈ যাব খোজে। এনেকুৱা ক্ষেত্ৰতো কাৰণেও বহুত লোকৰ মৃত্যু হয়। গতিকে আমাৰ মাজত সমাজৰ মাজত
অতি প্ৰয়োজনীয় কথা হৈছে যে যোনবোৰ ৰোড ছেফটি ৰুলছ এইবিলাক সঠিকভাৱে পালন কৰিব লাগে। চৰকাৰৰ যথেষ্ট নিয়ম নীতি আছে, কিন্তু আমি পালন নকৰাৰ ফলত এনেকুৱাবোৰ সাধাৰণতে দুৰ্ঘটনাগ্ৰস্তবোৰ হয়। আমি সৰুৰে পৰা বিদ্যালয়তে হওক বা ঘৰতে হওক সৰুৰে পৰা আমি এইবোৰ শিক্ষা দিয়া উচিত ৰোড ছেফটি ৰুলছবিলাকৰ বিষয়ে। অসমত দেখা গৈছে যে প্ৰায় 2015 চনত এক্সিডেণ্টৰ ৰেকৰ্ডেড নাম্বাৰ আছিলে 6,900 অলমষ্ট। সেইটো এতিয়া 2024 চনত বাঢ়ি প্ৰায় 13,000 হৈছে, প্ৰায় দুগুণ বাঢ়িছে যোৱা 9 বছৰত। তো সেইকাৰণে এই অনুপাতে যথেষ্ট মৃত্যুৰ সংখ্যাও বাঢ়ি গৈছে। দুৰ্ঘটনাগ্ৰস্ত হ'লে যে ক'ত আমি সাধাৰণতে আঘাত পাওঁ, আটাইতকৈ চিৰিয়াছ ইঞ্জুৰি সাধাৰণতে দেখা যায় হেড ইঞ্জুৰি বা স্পাইন ইঞ্জুৰি। মূৰত আঘাতপ্ৰাপ্ত হৈ যথেষ্ট সংখ্যক লোকে মৃত্যুমুখত পৰে বা পিছত চিকিৎসা কৰিলেও গোটেই জীৱনৰ কাৰণে ঘূণীয়া হৈ পৰে। তাৰোপৰি হেড ইঞ্জুৰিৰ বাহিৰেও মুখমণ্ডলৰ ফেচিয়েল ইঞ্জুৰি, ENT ইঞ্জুৰি, চেষ্ট ইঞ্জুৰি, এবডমিনেল ইঞ্জুৰি বা বিভিন্ন ধৰণৰ ফ্ৰেকচাৰ্ছবিলাকৰ কাৰণে লোক মৃত্যুমুখত পৰে। চেষ্ট ইঞ্জুৰি বা এবডমিনেল ইঞ্জুৰি, বুকু বা পেটত আঘাত পালে বহুত ক্ষেত্ৰত আমি লগে লগে দুৰ্ঘটনাগ্ৰস্ত লোকজনক চিনাক্ত কৰিব নোৱাৰিব পাৰোঁ যে তেওঁৰ লাঙৰ ভিতৰত লাংটো ফাটি গৈছে বা লাঙৰ ভিতৰত বা পেটৰ ভিতৰত ব্লিডিং হৈছে। হঠাৎ লোকজন কণ্ডিশ্যনটো বেয়া হৈ পিনে আমি ডক্টৰৰ হস্পিটেল গৈ পোৱাৰ আগত বা ডক্টৰে কিবা এটা কৰিব পৰাৰ আগতে লোকজন মৃত্যুমুখত পৰিব পাৰে। প্ৰথম দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে আমি কি কৰা উচিত? আমি প্ৰথম চাব লাগিব ছেফটি হ'ল প্ৰথমতে চাব লাগিব যে দুৰ্ঘটনা হোৱাৰ লগে লগে অজস্ৰ মানুহে আগুৰি ধৰে, তেনেকুৱা কৰা উচিত নহয়। আমি চাব লাগিব যাতে তেনেকুৱা আগুৰি ধৰোঁতে বা মানুহজনক সেই কৰিব যাতে অন্য লোক দুৰ্ঘটনাগ্ৰস্ত নহয়, সেইটো কাৰণে আমি প্ৰথমতে সজাগ হোৱা উচিত। তাৰ পাছতে নেক্সট ষ্টেপ হ'ল এখন এম্বুলেঞ্চ বা জৰুৰীকালীন চিকিৎসাত খবৰ দিয়াটো। তাৰ পাছত লোকজনৰ ওচৰলৈ গৈ তেখেতৰ অৱস্থাটো কেনেকুৱা ধৰণৰ আছে, তেখেত ইঞ্জুৰিটো কিমান চিৰিয়াছ, এটা প্ৰিলিমিনাৰী এছেছ কৰা উচিত। এই বিষয়ে ভালদৰে বুজাব, পিছত ক'ব মোৰ ভিডিঅ'বিলাক। প্ৰথমতে বেচিকেলি আমি যিকোনো দুৰ্ঘটনাগ্ৰস্ত ABC ফ'ল' কৰিব লাগে। A মানে হ'ল এয়াৰৱে, লোকজনৰ যাতে মুখত মানে উশাহ নিশাহটো ভালদৰে ল'ব পাৰে সেইটো সাৱধান হোৱা উচিত। তাৰ কাৰণে লোকজনক কাটি কৰি দিব লাগে। B মানে ব্ৰিডিং, উশাহ নিশাহটো যাতে ভালকৈ পাইছে। এয়াৰৱেটো প্ৰটেক্ট কৰাৰ পাছত আমি ব্ৰিডিংটো মানুহজনে ভালদৰে লৈছে নাই সেইটো চোৱা উচিত। C চাৰ্কুলেশ্যন আছে নেকি, ভালদৰে চলাচল কৰি আছে নাই, পালছটো চেক কৰাটো উচিত। যদি ক'ৰবাত এই অংশৰ পৰা বেছিকৈ ৰক্তক্ষৰণ হৈ আছে তেতিয়াহ'লে সেইটো হেঁচা মাৰি ধৰি ৰক্তক্ষৰণটো বন্ধ কৰিবলৈ চেষ্টা কৰা উচিত। বহুত ক্ষেত্ৰত দেখা যায় যে এজন মানুহ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে বেলেগ যোনবোৰ মানুহে তেওঁলোকে ভাল ভাবিয়েই কৰে বাৰু, কিন্তু মুখত পানী দিবলৈ চেষ্টা কৰে বা তেওঁক লৈ অযথা টনা আঁচৰা কৰি কিনে বেলেগত লৈ যাব, তেনেকৈ কৰা উচিত নহয়। তেখেত যদি সুৰক্ষিত অৱস্থাত আছে তাতে তেখেতক ৰাখি কাটি কৰি তেখেতক ষ্টেবল হোৱালৈ ৰ'ব লাগে। আৰু লগে লগে যেতিয়া প্ৰয়োজনীয় চিকিৎসা সেৱা আহি পায়, এম্বুলেঞ্চ আহি পায় বা এম্বুলেঞ্চ বা অন্য গাড়ী দ্বাৰা যিমান পাৰি সোনকালে ওচৰৰ কাষৰ হস্পিটেলৰ এখনলৈ পঠিয়াব লাগে। আজিকালি অসমত চিকিৎসা ব্যৱস্থা যথেষ্টখিনি উন্নতি হৈছে। অসমৰ চুকে কোণে যথেষ্ট চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় স্থাপন হৈছে আৰু যথেষ্টখিনি চিকিৎসালয়তে উপযুক্ত চিকিৎসকো এভেইলেবল আজিকালি। তো যিমান পাৰে সোনকালে লোকজনক যদি আমি পঠিয়াব পাৰোঁ ডক্টৰৰ চিকিৎসাটো দিয়াব পাৰোঁ তেনেহ'লে বহুত লোকৰ জীৱন বচাব পৰা যায়। তো প্ৰধানতঃ মূলত কথাটো হ'ল যে দুৰ্ঘটনাগ্ৰস্ত লোকসকলক মানে প্ৰিভেনশ্যনৰ কাৰণে আমি সৰুৰে পৰা আমি
আমাৰ ল'ৰা ছোৱালীক শিক্ষাটো দিব লাগে কিধৰণে দুৰ্ঘটনা প্ৰিভেণ্ট কৰিব পাৰি বা দুৰ্ঘটনা হ'লে কি কৰিব পাৰি বা আৰু সজাগতা দুৰ্ঘটনা প্ৰতিৰোধৰ কাৰণে আমি কি কৰিব পাৰোঁ। যথেষ্ট সংখ্যক য়াং লোক দুৰ্ঘটনাত মৃত্যু মুখত পৰে 20 পৰা 45 বছৰ বয়সৰ ভিতৰত বা গোটেই চিৰজীৱনৰ কাৰণে ঘূণীয়া হৈ পৰে। যদি ঘূণীয়া হৈ পৰে তেনে লোক নিজৰ লগতে সমাজৰ বা পৰিয়ালৰ কাৰণেও এটা বাৰ্ডেনৰ নিচিনা হৈ পৰে। সেইকাৰণে আমি সাৱধান হোৱা উচিত দুৰ্ঘটনা প্ৰিভেনশ্যনৰ কাৰণে। এতিয়ালৈকে আমাৰ GNRC চিকিৎসালয়ত যথেষ্ট সংখ্যক লোকৰ দুৰ্ঘটনাগ্ৰস্ত লোকৰ চিকিৎসা কৰা হৈছে। আমাৰ বঙাইগাঁও অঞ্চলৰ প্ৰায় 1700 মান লোকৰ আমাৰ ৰেকৰ্ড মতে বঙাইগাঁও জিলাৰে প্ৰায় 1700 মান লোকে আমাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈছে। এইকাৰণে সজাগতা প্ৰস্তুতি আৰু উচিত ব্যৱস্থাই যথেষ্টখিনি আমাৰ ধনজনৰ লগতে ধনজনৰ ক্ষতিৰ পৰা ৰোধ কৰিব পৰা যায়। মই এইখিনিয়ে ক'লোঁ, ধন্যবাদ। ইয়াৰ পাছত মই সহকৰ্মী ডক্টৰ বেদান্তই ক'ব।